আসন্ন অসমৰ 2024 সাধাৰণ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহ যিদৰে তৎপৰ হৈছে তেনেদৰে ভোটাৰ ৰাইজৰ মাজতো আৰম্ভ হৈছে গুণাগথা। মই আজি উপস্থিত আছো ৰাইজৰ মতামত জানিবৰ বাবে কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লেংটেং অঞ্চলত। লেংটেং অঞ্চলৰ ৰাইজৰ মনৰ কথা জানিম। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট? বৰ্তমান চৰকাৰৰ কাম কাজক লৈ সন্তুষ্ট। সন্তুষ্ট। কিয় সন্তুষ্ট হৈছে? ৰাস্তা পদূলি আমাৰ ছাৰে বহুত দিনলৈকে আজি বনালে, আমিও চাই আছোঁ। আমাৰ কেশৱ ডাঙৰীয়া আহিলে, আমাকো ভাল লাগিছে। দুইহাৰ কৈ মই আপুনি কৈছে মোক বহুত ভাল লাগিলে। আমি 2024 ইলেকশ্যন পালেহি। হয়। আপুনি আকৌ কাৰ চৰকাৰ হোৱাটো বিচাৰিব? মামাৰ চৰকাৰ বিচাৰিছোঁ, নৰেন্দ্ৰ মোদী। হয়। অসমত মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিব? মামাক বিচাৰিম। কিয়? তাই ভালে কাম কাজ কৰিবলৈ গৈ আছে আৰু চাই আছোঁ মই নিজে চকুদি। আমাৰ লগত আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট? হয়, ভালেই কৰি আছে কামবিলাক, চাই আছো। কিন্তু কামবিলাক অলপ মানে আৰু আগতে হ'লে আৰু বেছি ভাল হ'ল হয়, যিহেতু এতিয়া ইলেকশ্যন মানে অলপ চাপি গৈছে। কামবিলাক যদি আৰু সোনকালে হ'লে চবে ভাবিলে হয় যে মানে কামটো হৈ আছে এতিয়া। আপোনাৰ অঞ্চলৰ উন্নয়ন হৈছে নাই? মোটামুটি অলপ চলপ হৈছে আৰু ইমান বেছিও আঁচনি পাইছে নাই? আঁচনি পাই আছে। 2024 নিৰ্বাচনত আপুনি কাক বিচাৰিব? আকৌ আমাৰ মামাই থাকিব। আমাৰ কলিয়াবৰত আমাৰ কেশৱ মহন্তকে লাগে আমাক। ভালে চৰকাৰৰ কাম কাজক লৈ আপুনি ভাল পাইছে নে বেয়া পাইছে? ভাল পাইছোঁ মই আমাৰ চৰকাৰ হোৱাৰ কাৰণে, অসম চৰকাৰ হোৱাৰ কাৰণে। কিয়নো আজি বহুত দিনৰ পৰা আমাৰ ৰাস্তাটো হোৱা নাছিলে, এইবাৰ হৈছে। তাৰ কাৰণে আমাৰ আন্তৰিকতাৰ বাবে আমি ধন্যবাদ দিছোঁ। 2024 ইলেকশ্যনত কাক বিচাৰিব? যোনে কাম কৰিব তাকে বিচাৰিম। যে বৰ্তমান যেনেকুৱা আমাৰ অসমৰ যোনটো চৰকাৰ বৰ্তমান কাম কাজ ভালে কৰি আছে, গতিকে একোটাকে লাগে আমাক, এওঁকে লাগে। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট? সন্তুষ্ট। কিয়? সন্তুষ্ট, ডেভেলপ হৈ আছে আৰু ইয়াত যিহেতুকে আমি এটা আমাৰ শক্তিশালী মন্ত্ৰী কেশৱ মহন্তক পাইছোঁ, তেওঁৰ দ্বাৰা মানে আমাৰ এই দুখীয়া ৰাইজৰ কাম মানে দ্ৰুত গতিত হৈ আছে, আমি চাই আছোঁ আৰু আমি তাকে সমৰ্থন কৰিম। 2024 অসমত কাৰ চৰকাৰ বিচাৰিব? বিজেপি চৰকাৰে থাকিব। এনেদৰে দেখা গ'ল কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লেংটেং অঞ্চলৰ ৰাইজে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ সন্তুষ্ট আৰু 2024 অসমত শাসনৰ গাদীত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনকে পুনৰ শাসনত অধিষ্ঠিত হোৱাটো বিচাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।